ডিপুটার কর্তন করো, হিন্দু বাঙালি সকলের ডিপুটার কর্তন করো, ট্রাইব্যুনাল কেস কর্তন করো, বাঙালি সকলের ডিপুটার কর্তন করো, ফরেনের কেস কর্তন। অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তামোলপুৰ জিলা সমিতিৰ উদ্যোগত আৰু নাগজুলি আঞ্চলিক সমিতিৰ সহযোগত এই গুৱাবাৰীত আমি এটি কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি যোৱা 22 জুলাই তাৰিখে আমি দেখিবলৈ পাইছিলোঁ সংবাদ মাধ্যম যোগে যে অসম চৰকাৰে এটি নটিফিকেশ্যন জাৰি কৰিছিলে যে অসমত বসবাস কৰা অমুছলমান বিশেষকৈ গোৰ্খা সম্প্ৰদায়, কোচ ৰাজবংশী সম্প্ৰদায় আৰু বাঙালী সম্প্ৰদায়, হিন্দু বাঙালী সম্প্ৰদায়ৰ ওপৰত যি বছৰ বছৰ ধৰি যি ডিবুটাৰৰ যি টেগ লগাই ৰাখিছে, সেই ডিবুটাৰৰ টেগ আৰু যি বিদেশী ন্যায়াধিকৰণত যি হিন্দু বাঙালীসকলৰ যে গোচৰ চলি আছে সেই গোচৰসমূহ আৰু নাথাকে, গোচৰসমূহ উঠাই দিয়া হৈছে, এনেকুৱা ধৰণৰ এটা নটিফিকেশ্যন জাৰি কৰিছিলে। আমি খুব আনন্দিত হৈছিলোঁ, কিন্তু নাটকীয়ভাৱে এসপ্তাহ নোযোৱাতেই আমি পুনৰাই এটি সংবাদ মাধ্যম যোগে এটি নিউজ পাবলৈ সক্ষম হ'লোঁ যে কোচ ৰাজবংশী আৰু গোৰ্খা সম্প্ৰদায়সকলৰ যি নটিফিকেশ্যন ওলাইছিলে সিহঁতৰ এইটো ঠিকে থাকিব, আমি সেইটো ঠিকেই আছে, আমি ধন্যবাদ জনাইছোঁ। কিন্তু বাঙালীসকলৰ যি সিদ্ধান্ত আহিছিলে যে বাঙালীসকলৰ ডিপুটাৰৰ কেছ আৰু ট্ৰাইব্যুনেল কেছসমূহ নাথাকিব, সেই সিদ্ধান্তটো প্ৰত্যাহাৰ কৰি পুনৰাই বাঙালীসকলৰ ওপৰত যি ডিপুটাৰৰ কেছ জাপি দিছে তাৰ প্ৰতি আমি তীব্ৰ নিন্দা জনাইছোঁ। বিজেপি চৰকাৰে মুখেদি কৈ থাকে তেওঁলোকে হিন্দুৰ চৰকাৰ, কিন্তু আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত বিজেপি চৰকাৰে আমাক বাঙালী হিন্দুখিনিক হিন্দু বুলি নাভাবে, আমাক বাঙালী হিন্দুখিনিক অসম চৰকাৰে মাহী আইৰ চকুৰে চায়। সিদিনা কাৰ্বি আংলং বাঙালী সমাজৰ এটি সভা আছিলে, সেই সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি দীপক দে তাতে গৈছিলে। তাতে বিভিন্ন অনা কাৰ্বিসকলৰ যি অসুবিধাৰ প্ৰতি আলোচনা হৈছিল, সেই আলোচনাত তেওঁ ট্ৰেড লাইচেন্স আৰু মাটিৰ সমস্যাৰ ওপৰত ভাষণ দিছিলে। আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ কাৰ্বি আংলং যি জিলা বিজেপিৰ ফালৰ পৰা আমাৰ সন্মানীয় সভাপতিক যি তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে বিজেপিৰ ফালৰ পৰা, এইটো আমি বুজি পাইছোঁ যে বিজেপিয়ে আমাক মানে কোনটো চকুৰে চাই আছে। যদি এইটো বিজেপিৰ ভাষ্য হয় সেয়া আমি কেতিয়াও মানি নলওঁ। দীপক দেৰ লগত অসমৰ মানুহ জড়িত হৈ আছে, দীপক দে আমাৰ সভাপতি, দীপক দেক যদি তুচ্ছ তাচ্ছল্য কৰিছে এয়া আমি কোনোদিন মানি নলওঁ। এয়া বিজেপিয়ে অতি পৰমে স্পষ্ট কৰিব লাগে, এয়া বিজেপিৰ মন্তব্য নে কাৰোবাৰ ব্যক্তিগত মন্তব্য। যদি বিজেপিয়ে দীপক দেক কৰিছে আমি ভাবি ল'ম বিজেপিয়ে অসমত বসবাস কৰা 80 লাখ হিন্দু বাঙালীক তুচ্ছ তাচ্ছিল্য কৰিছে। এই কথাটো আমি আজি আপোনালোকৰ মাধ্যমে দাবী জনাইছোঁ। সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমি বাক্সা জিলা নাগৰজুলি আঞ্চলিক তৰফৰ পৰা আজি প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰি আজি লৈছোঁ। এই প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ মূলত অৰ্থটো হৈছে যোৱা 22 জুলাই তাৰিখে যিটো অসমৰ চৰকাৰে যিটো হিন্দু বাঙালীৰ ওপৰত যিটো নেকি আমাৰ ডিবুটাৰ আৰু ডিটেনশ্যন কেম্পৰ আৰু লগতে যিবিলাক ট্ৰাইব্যুনেল কেছ আছিলে এই কেছসকলৰ ভিতৰত যিটো নেকি সিদ্ধান্ত লৈছিলে অসমৰ হিন্দু বাঙালীৰ ওপৰত যে এই কেছবিলাক নিষ্পত্তি কৰা হ'ব আৰু কেছবিলাক প্ৰত্যাহাৰ কৰা হ'ব। তো আজি দেখা পাইছোঁ আমি সিদিনা মানে আৰু এই অসম চৰকাৰে যিটো চৰকাৰে যোৱা 22 তাৰিখে এটা সিদ্ধান্ত দিলে, ভাল এটা সিদ্ধান্ত দিলে আমাৰ অসমৰ হিন্দু বাঙালীসকলৰ ওপৰত যিটো নেকি সিদ্ধান্ত, এই সিদ্ধান্ত সিদিনা আৰু প্ৰত্যাহাৰ কৰিলে যে অসমত বসবাস কৰা হিন্দু বাঙালীসকলৰ যিটো ডিবুটাৰৰ কেছ এইবিলাক চলি থাকিব, এইবিলাক প্ৰত্যাহাৰ কৰা নহ'ব। আৰু যিবিলাক ট্ৰাইব্যুনেল কেছসমূহ চলি থাকিব, এই কেছটো আৰু এওঁলোকে আমাৰ যিবিলাক ট্ৰাইব্যুনেলত কেছবিলাক চলি আছে, গোচৰবিলাক চলি আছে, সেই গোচৰবিলাক তেওঁলোকে চলাই থাকিব বুলি যিটো ঘোষণা কৰিছে, এই ঘোষণাৰ পৰিৱৰ্তে আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি সদৌ অসম ভিত্তিক যিটো নেকি আমি মানে প্ৰতিবাদ আৰম্ভ কৰিছোঁ, এই প্ৰতিবাদ আমাৰ চলি থাকিব। কাৰণ আমি অসমত যিটো হিন্দু বাঙালীসকল আমি যুগ যুগৰে পৰা বসবাস কৰি অহা হিন্দু বাঙালীসকল আজি আমাৰ এই যি ডিবুটাৰৰ টেগ লগাই দিছে অসম চৰকাৰে, আৰু যি টেগটো লগাইছিল, যিটো টেগ লগাই আছিলে বিজেপি চৰকাৰে আমাক ঢাক ঢোল বজাই কৈছিলে যে অসমত বসবাস কৰা হিন্দু বাঙালীসকলক কোনো ডিবুটাৰ কেছ নাথাকে, আগৰ পৰা কৈ আহিছিলে। আমি বাৰম্বাৰ অসম চৰকাৰক নিবেদন জনাইছিলোঁ, আমি বৈঠক কৰিছিলোঁ, মেমৰেণ্ডাম দিছিলোঁ। সেইসকল চৰকাৰৰ মানুহে অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছিল যে অসমত হিন্দু বাঙালীসকল অৰ্থাৎ আপোনালোকৰ কোনো কেছ নাথাকিব, এইবিলাক চব নিষ্পত্তি কৰা হ'ব বুলি প্ৰত্যেক বছৰে আজি 2014 চনৰ পৰা তেওঁলোকে আমাৰ হিন্দু বাঙালীসকলৰ যিটো নেকি ব্ৰহ্মপুত্ৰ ভেলীত 55 লাখ হিন্দু বাঙালীসকলৰ ভোট লৈ তেওঁলোকে আজিৰ দিনত ৰজা হৈছে। সেই ৰজা হোৱাৰ পিছত আজি আমাৰ সিদ্ধান্ত লোৱাৰ পিছত আৰু তেওঁলোকে আমাৰ পৰা আৰু কেছবিলাক জাপি দিছে। তো এই বিষয়ে আমি অসম চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অৰ্থাৎ বিজেপি চৰকাৰক আমি গৰিহণা দিছোঁ। কাৰণ হিন্দু বাঙালীসকলৰ ভোট লৈ আমাৰ ওপৰত অত্যাচাৰ কৰা নচলিব। আৰু এই যে বিটিচি নিৰ্বাচন, এই বিটিচি নিৰ্বাচনৰ আগতে যদি অসম চৰকাৰে যদি আমাৰ হিন্দু বাঙালীসকলৰ ওপৰত যিটো অত্যাচাৰ অৰ্থাৎ ডিবুটাৰৰ কেছ, যি ডিবুটাৰৰ টেগ লগাইছে, এই টেগ যদি তেওঁলোকে
উঠাই নলয় তেনেহ'লে আমাৰ এই গণতান্ত্ৰিক আন্দোলন চলি থাকিব আৰু অহা দিনলৈকে 2026 চনলৈকে আমাৰ এই আন্দোলন চলিব আৰু 26 চনত অসমত যে বিধানসভা ইলেকশ্যন আহি আছে এই ইলেকশ্যনত আমি তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ সদৌ অসম বঙালী ছাত্ৰ ফেডাৰেশ্যন সাজু হৈ আছোঁ। এই কাৰণে আমি জনাইছিলোঁ যে অসমত যিসকল বঙালীসকল আছে আমি আমাৰ ন্যায্য দাবী আমি পাবই লাগিব আৰু আমি কাৰো মানে অধিকাৰ কাঢ়ি নাই, নিজৰ অধিকাৰ আমি নিজে লৈছোঁ। নিজৰ অধিকাৰ যিটো আমি জন্মগত যিটো আমাৰ অসমত জন্মগ্ৰহণ কৰিছোঁ, অসমৰ জলবায়ু গ্ৰহণ কৰি, অসমৰ শিক্ষা দীক্ষা, অসমৰ কলা সংস্কৃতি গ্ৰহণ কৰি আজি আমি বাংলাদেশী হ'ব লগা হৈছে। আৰু যিটো ডি ভোটাৰৰ টেক লগাইছে আৰু আমাৰ এই ডি ভোটাৰ কেছ এজন মানুহৰ কেছ এবাৰ দুবাৰ নহয়, ট্ৰাইব্যুনেলত 2বাৰ 3বাৰ 4বাৰলৈকে এজন মানুহৰ ওপৰত কেছ হয় আৰু সেই কেছটো আৰু নেক্সট টাইম আৰু জাপি দিয়ে এই অসম চৰকাৰৰ ট্ৰাইব্যুনেল কোৰ্টৰ জাষ্টিছসকলে। তো আমি আহ্বান জনাইছোঁ যাতে আমাৰ অসমত বসবাস কৰা হিন্দু বঙালীসকল এওঁলোকক আহ্বান জনাইছোঁ, আপোনালোক সকলোৱে আহ্বান জনাইছোঁ, বিটিআৰ নিৰ্বাচন আমি চাম। অহা বিটিআৰ নিৰ্বাচনলৈকে আমি অপেক্ষাত আছোঁ আৰু এই নিৰ্বাচনৰ আগে আগে যদি আমাৰ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ এই যে সিদ্ধান্ত, আমাৰ এই হঠকাৰী সিদ্ধান্ত, আমাক যি হঠকাৰী সিদ্ধান্ত তেওঁ দিছে, আমাৰ এই সিদ্ধান্তত তেওঁলোকে মানিব লাগিব আৰু অসম চৰকাৰৰ যিটো হঠকাৰী সিদ্ধান্ত আমাৰ এই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি হঠকাৰী সিদ্ধান্ত আমাৰ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমি মানি নলওঁ, এটি স্পষ্টভাৱে আমি ঘোষণা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।